নমস্কাৰ বৰ্তমান সময়ত কৰ্কট ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে কৰ্কট ৰোগ এতিয়া চিকিৎসা কৰাৰো পদ্ধতিও বেলেগ বেলেগ হৈছে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি যিটো পদ্ধতি আছে সেই পদ্ধতিত কিন্তু কৰ্কট ৰোগ নিৰাময় কৰিব পৰা গৈছে আৰু সেই ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি স্পেচিয়েলিষ্ট ডক্টৰ অৰূপজ্যোতি কৰ্মকাৰ আমাৰ কাষত আজি উপস্থিত আছে তেখেতৰ লগত আমি আজি কথা পাতিম ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ কথা আৰু কেনেকৈ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰে কৰ্কট ৰোগ নিৰাময় কৰিব পৰা যায় লিভাৰ কেঞ্চাৰ যিটো আছে সেই লিভাৰ কেঞ্চাৰৰ নিৰাময় কৰিব পৰা গৈছে আৰু 2 দিন আগতে তেখেতে এগৰাকী ৰোগীৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰে সুন্দৰকৈ চিকিৎসা তেখেতে কৰিছে গতিকে সেই বিষয়ে আমি কথা পাতিম ছাৰ আপোনাক স্বাগতম জনাইছোঁ আপুনি যিহেতু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰে আজি বহুদিনৰ পৰা চিকিৎসা কৰি আছে আগতে এই কথাটো বিশেষকৈ বহুতে গম পোৱা নাছিল বহুতে নাজানিছিল কিন্তু আপোনালোকে এতিয়া নতুন পদ্ধতিৰে নিৰাময় কৰিব পৰা গৈছে আৰু সেই যিটো কেঞ্চাৰ নিৰাময়ৰ যিটো আগৰ যিটো তাহানিৰ যিটো পদ্ধতি পুৰণিকলীয়া সেইটো যেন অলপ ভয় লগা কিন্তু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি অলপ কিবা এটা যেন ইমান ভয় নালাগে তেনেকুৱা ধৰণৰ কথা আৰু যিটো আপুনি 2 দিন আগতে এগৰাকী ৰোগীৰ চিকিৎসা কৰিছে গতিকে এই ৰোগীগৰাকীক লৈ আপুনি কি ক'ব আৰু এই গোটেইখিনি প্ৰেক্ষাপটত লৈ আপুনি কি ক'ব মই যোৱাকালি ক'লা পেচেণ্টটো লিভাৰ কেঞ্চাৰৰ পেচেণ্ট আছিলে পেচেণ্টটো ডায়েগন'জ হৈছে আজি 1 মাহৰ ভিতৰতে ডায়েগন'জ হৈছে তেওঁলোকে বহুতো অপিনিয়ন লৈছে বেলেগ বেলেগ কনচাৰ্ণ ডক্টৰছৰ পৰা স্পেচিয়েলিষ্টৰ পৰা তেওঁলোকে লৈছিলোঁ অপিনিয়ন তাৰপিছত তেওঁলোকে মোৰ ওচৰত আহে মোৰ অপিনিয়ন লোৱাৰ কাৰণে তেতিয়া মই তেওঁলোকক চিটি ইমেজ চাই পেলাই মই গোটেইখিনি বস্তু ভালকৈ বুজাই দিছোঁ যে বস্তুটো কি ধৰণৰ হয় আৰু কি ধৰণৰ ট্ৰিটমেণ্ট হ'লে পেচেণ্টৰ ৰিজাল্টটো মানে বেষ্ট ৰিজাল্ট পাব পেচেণ্টজনৰ কাৰণে লিভাৰ কেঞ্চাৰ লিভাৰ কেঞ্চাৰ আছিলে য়েছ যিটো আমি HCC বুলি কওঁ হেপাটোচেলুলাৰ কাৰ্চিনোমা অপাৰেশ্যন ছাকচেছফুল এইটো ছাকচেছ হৈছে আৰু এইটো আমি অপাৰেশ্যন কৰা নাই একচুৱেলি অপাৰেশ্যন বুলি ক'লে ভুল হ'ব কথাটো আমি এইটো যিটো প্ৰচিডিঅ'ৰ কৰিছোঁ সেই প্ৰচিডিঅ'ৰটো হ'ল ট্ৰেন্স আৰ্টাৰিয়েল কেমো এম্বলাইজেশ্যন তাৰমানে আমি আৰ্টাৰী এটাত যেনেকৈ গ্ৰইনৰ ওচৰত আমি সৰু পাংচাৰ এটা লওঁ নিডিলেদি লৈ পেলাই তাৰ স্মল টিউবেদি য'ত টিউমাৰটো আছে সেই টিউমাৰটো লৈ আমি স্মল টিউবৰ দ্বাৰা যিটোক আমি কেথেটাৰ বুলি কওঁ কেথেটাৰ গাইডৱেৰ ইউজ কৰি সেই তালৈকে যাওঁ গৈ পেলাই আমি তাক আকৌ DSAত মানে ডিজিটেল ছাবষ্ট্ৰাকশ্যন এনজিঅ'গ্ৰাফি কৰি পেলাই আমি কনফাৰ্ম কৰি লওঁ য়েছ উই আৰ ইন দ্য ৰাইট প্লেচ অৰ নট তাৰপিছত আমি কি কৰোঁ এই টেষ্ট পদ্ধতিত সেই টিউমাৰটো যেতিয়া ডায়েগন'চিছ হ'ল হোৱাৰ পিছত আমি তাতে মেডিচিন দিওঁ নেক্সট ষ্টেপটো আমাৰ মেডিচিন দিয়া সেই মেডিচিন দিয়া ষ্টেপটো কেনেকুৱা আমি যিটো মেডিচিন ইউজ কৰোঁ বিশেষকৈ কালি যিটো মেডিচিন ইউজ কৰিছোঁ সেইটো একেবাৰে নিউৱাৰ মেডিচিন হয় এক্টিভ মেডিচিনছ হয় ডিফিউজন কেপেবিলিটি আচ্ছা হয় আৰু কেঞ্চাৰ চেল কিলিং কেপাচিটি বহুত ষ্ট্ৰং হয় আৰু এইটো মেডিচিন যিটো মোক মানে কোম্পানীৰ ফালৰ পৰা মই ফিডবেক পাইছোঁ এতিয়ালৈকে 2-3খন ইনষ্টিটিউটতে অল অভাৰ ইণ্ডিয়াত এতিয়ালৈকে ইউজ হৈছে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি পদ্ধতিৰে আপুনি কৰিছে হয় গোটেই ইণ্টাৰভেনশ্যন কিমানখিনি সময় লাগে সময় একচুৱেলি কৰোঁতে আমাৰ 2 hours প্লাছ লাগি যায় কাৰণ কি প্ৰথমতে আমি টিউমাৰটোলৈকে আমি যাব লাগে এনজিঅ'গ্ৰাফি থ্ৰুদি এনজিঅ'গ্ৰাফি কৰি পেলাই তাৰপিছত কি হয় আমি মেডিচিনটো যিটো মেডিচিন ইউজ কৰোঁ সেইটো ৰিচেণ্ট মেডিচিন হয় সেইটো মেডিচিন প্ৰিপেয়াৰ কৰোঁতে আমাৰ প্ৰায় 45 মিনিট সময় লাগি যায় আৰু এই মেডিচিনটো প্ৰিপেয়াৰ আমি আগতে কিয় নকৰোঁ দিছ ইজ ভেৰি কষ্টলি কেঞ্চাৰ মেডিচিনছ আপোনালোকে জানে ইট ইজ ভেৰি কষ্টলি মেডিচিনছ আৰু যদি আমি কিবা কাৰণত যদি টেকনিকেল ফেইলাৰ হয় কিবা কৰি আমি যদি ধৰক এনজিঅ'গ্ৰাফি থ্ৰুদি আমি লিভাৰ কেঞ্চাৰটোলৈকে কেথেটাৰ দি যেতিয়া যাওঁ যদি কিবা কাৰণত আমি যাব নোৱাৰোঁ টেকনিকেল ফেইলাৰ থাকিব পাৰে পেচেণ্টৰ কণ্ডিশ্যনৰ কাৰণে আমাৰ কণ্ডিশ্যনৰ কাৰণে বা হাৰ্ডৱেৰৰ কণ্ডিশ্যনৰ কাৰণে যিটো নহওক যদি আমি কৰিব নোৱাৰোঁ তেতিয়া সেই মেডিচিনটো আগতে যদি আমি প্ৰিপেয়াৰ কৰিলোঁ মেডিচিনটো ৱেষ্ট যাব পইচাটো এনে যাব গতিকে আমি এবাৰ যেতিয়া আমি নিৰ্দিষ্ট ঠাইটোত আমি যাওঁ গৈ পোৱাৰ লগে লগে আমি তাৰপিছত আমি মেডিচিনটো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ আৰু সেই মেডিচিনটো প্ৰিপেয়াৰ কৰোঁতে 2-3টা বস্তু মিক্স কৰি পেলাই আমি কৰোঁ এইটোৰ এটা সৰু ক্লিপ এটা মই আপোনাক দি দিম আমি কেনেকৈ কৰোঁ তো সেইটো আপুনি দেখাব পাৰিব পেচেণ্ট আপুনি कैथेटर के थ्रू हम ट्यूमर की तरफ जा रहे हैं और अभी हम ट्यूमर में पहुंच गए हैं अभी हमने पूरा टेस्ट प्रोसीडियर कंप्लीट किया इस पेशेंट के लिए थैंक यू তো দেখা পাই আছো স্কিনত এই বিষয়ে অলপ কওকচোন কি আচলতে তো এইটো যে দেখা পাইছে এইটো চাওক এইটো এটা এই টিউবটো এইটো এটা ডাঙৰ কেথেটাৰ হয় আমি ডায়েগনষ্টিক কেথেটাৰ বুলি কওঁ এই কেথেটাৰটো এইখিনিলৈকেহে গৈছে ইয়াৰ পিছত নোসোমায় এইটো কেছে যোৱাকালিৰ কেছ এইটো কেছে যোৱাকালিৰ কেছ এই কেথেটাৰটো দি প্ৰথমতে আমি গৈ পেলাই অষ্টিয়ামটো লৈছোঁ যিটো আৰ্টাৰী এইটো হেপাটিক আৰ্টাৰী মেইন লিভাৰক ছাপ্লাই কৰা আৰ্টাৰীটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তো ইয়াৰ পৰা আমি গৈছোঁ এনেকৈ গৈ
তাৰপিছত আমি বেলেগ বেলেগ ব্ৰাঞ্চবিলাকো চাইছোঁ লাষ্টত ফাইনেলি আমি যিটো টিউমাৰ এইটো এবনৰ্মেল ফ্ল' দিছ ইজ কল্ড একচুৱেলি আমি এইটো টিউমাৰ ব্লাষ্ট বুলি কওঁ তো এইটোৱে আমাৰ কনফাৰ্ম কৰে যে য়েছ আমি ৰাইট প্লেচত আছোঁ এইটোৱে টিউমাৰটো আমি বিচাৰি পাইছোঁ এতিয়া আমি এই কেথেটাৰটো টিউব দি যেতিয়া আমাৰ হৈ গ'ল আমি জাগাটো পাই গ'লোঁ তেতিয়া আমি এজ ইট ইজ এইটো থাকি পেলাই আমি মেডিচিনটো প্ৰিপেয়াৰ কৰোঁ সেই মেডিচিনটোত 45 মিনিটছ লাগে আমি গোটেই কমপ্লিটলি প্ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু সেই মেডিচিনটো লাহে লাহে এটা আমাৰ নিৰ্দিষ্ট ৰেট এটা আছে আমি 1 ml পাৰ মিনিট হিচাপত দিওঁ আৰু এই পেচেণ্টটোত এৰাউণ্ড 18 ml আমি দিব লগা হৈছে পুছ কৰিব লগা হৈছে মেডিচিনটো আৰু সেই 18 মিনিটছ প্লাছ মানে অলমষ্ট 30 মিনিটছ অভাৰ দ্য পিৰিয়ড অফ টাইম 30 মিনিটছ আমি গোটেই মেডিচিনখিনি দিছোঁ পেচেণ্টক আৰু টোটেল সেইকাৰণে আমাৰ 2 to 2.5 hours লাগি গৈছে এইটোৱে হয় আৰু এই পদ্ধতিত আৰু এটা চবতকৈ ডাঙৰ কথা মই আপোনালোকক এইখিনিতে জনাব খুজিছোঁ যে এই পদ্ধতিত আমি যে মেডিচিনটো দিছোঁ বাকী যেতিয়া আমি জেনেৰেল কেমোথেৰাপি দিওঁ ধৰক পেচেণ্টৰ মেটাষ্টেচিছ আছে বা কিবা আছে অনকলজিষ্টে দিয়ে সেইটো কি হয় গোটেই কেমো মেডিচিনটো আমাৰ গোটেই বডিত ব্লাডৰ থ্ৰু দি গুচি যায় সেইকাৰণে আপোনালোকে যে কেতিয়াবা কয় যে কেমো দিয়াৰ পিছত চুলিখিনি যায় কিডনীটো বেয়া হ'ল চকুটি ভালকৈ দেখা নোপোৱা হ'ল সেইটো কাৰণ গোটেই মেডিচিনটো গোটেই বডিটোত গুচি গৈ আছে ব্লাডৰ থ্ৰু দি এইটো পদ্ধতিৰে নাযায় এইটো পদ্ধতি অকল মেডিচিনটো অকল টিউমাৰতে কনফাইণ্ড হৈ থাকিব চুলি নাযায় নাযাব কাৰণ ই আৰু ক'তো নাযায় এই অকল টিউমাৰটোৰ ভিতৰতে দিছোঁ আমি মেডিচিন ইয়াৰ পৰা আৰু কোনো অৰ্গেনত যোৱাৰ কোনো চান্সেই নাই তাৰমানে ডেট ইজ অলমষ্ট জিৰ' আৰু ছাকচেছ ৰেট যদি আমি ভালকৈ দিব পাৰোঁ পদ্ধতিটো যদি ভালকৈ আৰু মেডিচিনখিনি যদি ঠিকমতে কাম কৰে মানে 10 years ছাৰ্ভাইভেল ৰেট ইজ 40% পেচেণ্টত 40 to 60% আৰু 3 to 5 years ছাৰ্ভাইভেল ৰেট ইজ 80 to 90%.